আদল অকণমান থাকোঁতে মই ৰাণীয়াক গৈ খবৰটো দিয়াওঁ হা ৰাণীয়া এই বিষয়ে মই তোমাক ক'বলৈ অহা নাই মই তোমাৰ শৰীৰত তুমি মই নিশ্চয় দেখি আহিছোঁ যি চলনে উত্তৰ ৰাজ্যবাসীয়ে ঘৰে ঘৰে শিশু হত্যা কৰি কান্দোনৰ ৰূপ তুলিছে তাৰ বাবে তাই কোন নাজান তাৰ বাবে তাই তুমি নহ'লে আখৰা এতিয়া চলি আছে আৰু প্ৰত্যেক বছৰৰ নিচিনাকৈ এইবাৰো ৰাস যদিও কৰিম কিন্তু মনটো বেয়া কাৰণ আমাৰ মাজত বৰ্তমান জুবিন দা নাই গতিকে তেখেতকে শ্ৰদ্ধাঞ্জলি জনাই এইবাৰো তেনেকুৱাকৈ আগবাঢ়িছোঁ শ্ৰীকৃষ্ণৰ ৰাসলীলা উপলক্ষে আৰু অনুষ্ঠান এইবাৰ বিভিন্ন ঠাইত আছে আপোনাৰ শিৱসাগৰ তাৰপিছত বোকাখাটত দুখন আছে যোৰহাটত আছে লখিমপুৰত আছে তেনেকুৱাকৈ বিভিন্ন জেগাত তেনেকুৱাকৈ আগবাঢ়ি যাম বুলি ভাবিছোঁ ৰাইজক এটা আহ্বান জনাম যে সকলো ভগৱন্তৰ নাম লৈ মিলা প্ৰীতিৰে সকলো কাৰ্যসূচী যেন সুচাৰু ৰূপে পালন কৰে সেইটোৱে ৰাইজক আহ্বান জনাম আৰু বিশেষ হুলস্থুলীয়া পৰিৱেশৰ যাতে সৃষ্টি নহয় তাৰে ওপৰত লক্ষ্য ৰাখি ৰাসবিলাক যেন চলাই নিয়ে তাকে মানে কি কামনা কৰিছোঁ আমি সমগ্ৰ অসমবাসী সমগ্ৰ আমাৰ যিমানখিনি মানুহ আছে সকলোৱে কৈ আছে জুবিন দাৰ ন্যায়টোতো লাগিবই আমাক আৰু সেইটোতো নিশ্চয়কৈ পাব লাগিব আৰু নোপোৱালৈকে কোনো শান্তিত নাথাকে গতিকে নিশ্চয়কৈ মই ভাবোঁ ন্যায় পাবই চৰকাৰলৈ আহ্বান এটাই জনাইছোঁ যেন আমি কথাখিনি কৈছোঁ গতিকে মই বুলিয়ে নহয় অসমৰ প্ৰত্যেকজন ব্যক্তিয়ে অসম বুলি নহয় এতিয়া গোটেই মানে কি বিশ্ব বুলি ক'লেও ভুল নহয় গতিকে সকলোৱে এটাই কামনা কৰে যাতে জুবিন দাই ন্যায় সোনকালে পায় আৰু তাকে সকলোৱে কামনা কৰিছে আৰু এই ক্ষেত্ৰত মই ভাবোঁ যে চৰকাৰখনো যথেষ্টখিনি মানে কি যিমান পাৰে সোনকালে আমাক জুবিন দাৰ ন্যায়ৰ ব্যৱস্থাটো কৰে যেন হয় আমাৰ অহা নৱেম্বৰৰ 8 আৰু 9 তাৰিখে আমাৰ পূৰ্বৰ নিৰ্ধাৰিত জেগাতে আমাৰ মুংগীলাল কৃষ্ণাদেৱী শুৱনি উদ্যান যিটো আমাৰ পুৰণা SDP অফিচ তাৰ ফ্ৰণ্টতে আমাৰ চিৰন্তন যুৱ সংঘ উদ্যোগত সমূহ কোৰেটিবাসী ৰাইজৰ সহযোগত লগতে কোৰেটি বৰনামঘৰ আমাৰ কোৰেটি মহিলা সমিতি আমাৰ যিটো সুৰসমলৈ মইনা পাৰিজাত যিটো আমি সকলোৰে সহযোগত আমি একেলগে লৈ পেলাই আমি এখন ৰাস আমি আয়োজন কৰিবলৈ ওলাইছোঁ আৰু আমি আশা কৰিছোঁ এই বিগত বৰ্ষৰ দৰে এবাৰো আমি ৰাইজৰ সঁহাৰি আমি লাভ কৰিম আৰু ইতিমধ্যে আমি এই মুহূৰ্তলৈকে আমি ৰাইজৰ ভাল সঁহাৰি লাভ কৰি আহিছোঁ
আৰু আমি ৰাসভাগত এবাৰ যদিও আমাৰ ৰাসভাগৰ এটা উদ্দেশ্য আছিলে যে আমি থলুৱা শিল্পী বা আমাৰ থলুৱা যিখিনি আমাৰ বোকাখাট টাউন অঞ্চলৰ যিখিনি আমাৰ শিশু বা যিখিনি আমাৰ নৃত্যশিল্পী যিখিনি আছিলে বা অভিনয় শিল্পী যিখিনি আছিলে আমি সেইসকলক আমি প্ৰাধান্য দিব লাগে আৰু সেই উদ্দেশ্যে আমি আমি 3 বছৰ ধৰি আমি তেনেকৈ ধৰণে আমি আয়োজন কৰি আহিছোঁ এইবছৰো সেই তেনেকৈ থলুৱা শিল্পীখিনিকে আমি অগ্ৰাধিকাৰ দিছোঁ লগতে আজি কিছুমান মানে মানুহৰ মানে ৰাইজৰ হেঁচাত আমি এইবাৰ 2 দিনৰ কাৰণে প্ৰথম দিনাখন আমাৰ নন্দিনী কাশ্যপ আমি যিটো মোহময়ী অভিনেত্ৰী ৰুদ্ৰ চিনেমাৰ হিৰইন আছিলে তেখেতক আমি দৈৱকী চৰিত্ৰৰ কাৰণে আমি আমন্ত্ৰণ জনাইছোঁ লগতে দ্বিতীয় নিশা আমাৰ বেহৰবাৰী আউটপোষ্টৰ মুকুতা খ্যাত যিটো অচিনী ডেকা তেখেতে আমাৰ ৰামধন চৰিত্ৰ যিটো কংস ঘৰৰ লগোৱা সেই লগোৱা চৰিত্ৰৰ ভাগ আমাৰ ৰূপায়ণ কৰিব তেখেতে আৰু লগতে আমাৰ যি নন্দিনী কাশ্যপ যি প্ৰথম দিনাখন দৈৱকী চৰিত্ৰত অভিনয় কৰিছিলে আৰু তেওঁ আমাৰ মানে সেই ৰাধা চৰিত্ৰত দ্বিতীয় নিশা আমাৰ অভিনয় কৰিব আৰু সেই দ্বিতীয় নিশাৰ কৃষ্ণৰ চৰিত্ৰত আমাৰ এইবাৰ DY বিহুৱানী 2025 বৰ্ষৰ যিগৰাকী আমাৰ বিজয়ী আছিলে দীপামণি নগাঁৱৰ দীপামণি বৰা আৰু তেখেতে আমাৰ অভিনয় কৰিব আমি সমূহ বোকাখাটবাসী ৰাইজক আমাৰ ৰাসভাগলৈ আমন্ত্ৰণ জনাইছোঁ আমাৰ ৰাসভাগ চাওকহি